হেল্ল' ষ্টুডেণ্টসকল, এটা নতুন ভিডিঅ'লৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আৰু আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ সমাজ বিজ্ঞানৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড আনচাৰ 2021 চনৰ মেট্ৰিক পৰীক্ষাৰ বাবে। চ' তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। চ' ষ্টুডেণ্টসকল, আজি আমি ভূগোলৰ যিটো অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ নামৰ পাঠটো আছে, সেই পাঠটোৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড আনচাৰ বিষয়ে কথা পাতিম। এই কুৱেশ্যন আৰু আনচাৰখিনি দিছে মনোজ কুমাৰ শৰ্মাই। তো তোমালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবা। প্ৰথম কুৱেশ্যনটো হৈছে চিৰ বিৰাজমান সম্পদ কি? প্ৰাকৃতিক সম্পদবোৰৰ কিছুমান যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী আদি সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলভ্য এনেবোৰ প্ৰাকৃতিক সম্পদক চিৰ বিৰাজমান সম্পদ বোলা হয়। তাৰ পাছৰ কুৱেশ্যনটো হৈছে সম্পদ সংৰক্ষণ কাক বোলে? কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। তাৰ পাছৰ কুৱেশ্যনটো হৈছে IUCN কি? ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থাটোক চমুকৈ IUCN বোলা হয়। IUCN মানে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰ। তাৰ পাছৰ কুৱেশ্যনটো হৈছে ভাৰতীয় বন গৱেষণা শিক্ষা সংস্থাটোৰ নাম লিখা। নামটো হৈছে ইণ্ডিয়ান কাউন্সিল অৱ ফৰেষ্ট্ৰী ৰিচাৰ্চ এণ্ড এডুকেশ্যন। তাৰ পাছৰ কুৱেশ্যনটো হৈছে অৰ্থনৈতিক ভূগোল বুলিলে কি বুজা? ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। তাৰ পাছৰ কুৱেশ্যনটো হৈছে সম্পদ বুলিলে কি বুজা? উদাহৰণ দিয়া। মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয়। যেনে বায়ু, পানী, মাটি, গছ-গছনি, খনিজ পদাৰ্থ আদি মানুহৰ লাগতিয়াল সকলোবোৰ বস্তুৱেই হৈছে সম্পদ। তাৰ পাছৰ কুৱেশ্যনটো হৈছে মানুহৰ মৌলিক প্ৰয়োজন কি কি? প্ৰয়োজনসমূহ হৈছে খাদ্য, আশ্ৰয় আৰু বস্ত্ৰ। তাৰ পাছৰ কুৱেশ্যনটো হৈছে মানুহ সম্পদৰ লগত কেনেদৰে জড়িত? মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত, সম্পদৰ উৎপাদক হিচাপে আৰু উপভোক্তা হিচাপে। তাৰ পাছৰ কুৱেশ্যনটো হৈছে সম্পত্তি বুলিলে কি বুজা? অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলে। তাৰ পাছৰ কুৱেশ্যনটো হৈছে খনিজ তেলৰ পৰা প্ৰস্তুত কৰা দুবিধ সামগ্ৰীৰ নাম লিখা। সামগ্ৰীসমূহ হৈছে কৃত্ৰিম কাপোৰ আৰু ৰাসায়নিক সাৰ। জীৱীয় সম্পদ কি? উদাহৰণ দিয়া। সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে, যেনে উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে দুবিধ শক্তিৰ উৎসকৰ নাম লিখা। শক্তিৰ উৎস হ'ল কয়লা আৰু খনিজ তেল। তাৰ পাছৰ কুৱেশ্যনটো হৈছে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক কি ভাগত বিভক্ত কৰিব পাৰি? সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক বহলভাৱে প্ৰাকৃতিক, মানৱসৃষ্ট আৰু মানৱ সম্পদ এই তিনিটা ভাগত বিভক্ত কৰিব পাৰি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে সম্পদৰ প্ৰধান বৈশিষ্ট্য কেইটা কি কি? বৈশিষ্ট্য কেইটা হৈছে উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম। তাৰ পাছৰ কুৱেশ্যনটো হৈছে প্ৰাথমিক বৃত্তি কাক বোলে? উদাহৰণ দিয়া। যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে, যেনে কৃষি কাৰ্য, মাছ ধৰা কাৰ্য আদি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে দ্বিতীয়ক বৃত্তি কাক বোলে? উদাহৰণ দিয়া। আনচাৰটো হৈছে যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে, যেনে শিল্পোৎপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে তৃতীয়ক বৃত্তি কাক বোলে? উদাহৰণ দিয়া। যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয় বৃত্তি বোলে, যেনে যাতায়ত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহ। তাৰ পাছৰ কুৱেশ্যনটো হৈছে চতুৰ্থক বৃত্তি কাক বোলে? উদাহৰণ দিয়া। যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলা সহায় কৰে তাকে চতুৰ্থক বৃত্তি বোলে, যেনে বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন আদিৰ লগত জড়িত কাৰ্যসমূহ। তাৰ পাছৰ কুৱেশ্যনটো হৈছে অৰ্থনৈতিক ভূগোল অধ্যয়নৰ পদ্ধতিবোৰৰ নাম লিখা। অৰ্থনৈতিক ভূগোল অধ্যয়নৰ পদ্ধতিবোৰ হ'ল আঞ্চলিক বিষয়বস্তু সম্বন্ধীয় বা পণ্যদ্ৰব্য সম্বন্ধীয়, আচৰণগত, নীতি নিয়ম, তন্ত্ৰ বিশ্লেষণ আৰু প্ৰতিষ্ঠানীয় ভিত্তিক অধ্যয়ন। তাৰ পাছৰ কুৱেশ্যনটো হৈছে অৰ্থনৈতিক ভূগোলৰ শাখাসমূহৰ নাম লিখা।
আনসাৰটো হৈছে অৰ্থনৈতিক ভূগোলৰ শাখাসমূহ হ'ল কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল আদি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে কৃষি ভূগোল কি? যি বিষয়ত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্ৰ, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয় তাকে কৃষি ভূগোল বোলে। তাৰ পাছৰ কুৱেশ্যনটো হৈছে ঔদ্যোগিক ভূগোল কি? উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থাৰ লগত জড়িত সূত্ৰ, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা বিষয়টোকে ঔদ্যোগিক ভূগোল বোলে। তাৰ পাছৰ কুৱেশ্যনটো হৈছে সম্পদ ভূগোল কি? সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা বিষয়টোক সম্পদ ভূগোল বোলে। তাৰ পাছৰ কুৱেশ্যনটো হৈছে পৰিবহণ ভূগোল কি? পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অৰ্থনৈতিক কাৰ্যকলাপত পৰিবহণৰ ভূমিকা, অৰ্থনৈতিক উন্নয়ন যেনে ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্ৰৰ উন্নয়নত পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা বিষয়টোকে পৰিবহণ ভূগোল বোলে। বজাৰ ভূগোল কি? বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহৰ অধ্যয়নকে বজাৰ ভূগোল বোলে। তাৰ পাছৰ কুৱেশ্যনটো হৈছে পৰিকল্পনা আৰু উন্নয়ন ভূগোল কি? অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া আদিৰ অধ্যয়নকে পৰিকল্পনা আৰু উন্নয়ন ভূগোল বোলে। তাৰ পাছৰ কুৱেশ্যনটো হৈছে পৰ্যটন ভূগোল কি? পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটন ব্যৱহাৰ, উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা আদিৰ অধ্যয়নকে পৰ্যটন ভূগোল বোলে। জীৱীয় আৰু অজীৱীয় সম্পদ কাক বোলে? উদাহৰণ দিয়া। প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে, যেনে উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি। আনহাতে সম্পদসমূহৰ যিবোৰ নিৰ্জীৱ সেইবোৰক অজীৱীয় সম্পদ বোলে, যেনে মাটি, শিল, পানী, বায়ু, খনিজ পদাৰ্থ, কয়লা আদি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে অনৱীকৰণযোগ্য সম্পদ কাক বোলে? উদাহৰণ দিয়া। যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃসৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায় তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল বা পুনঃসৃষ্টিহীন সম্পদ বোলে, যেনে কয়লা, খনিজ তেল, খনিজ সম্পদ আদি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে অসমত পোৱা কেইবিধমান লুপ্তপ্ৰায় মূল্যৱান উদ্ভিদৰ নাম লিখা। উত্তৰটো হৈছে অসমত পোৱা কেইবিধমান লুপ্তপ্ৰায় মূল্যৱান উদ্ভিদ হ'ল সৰ্পগন্ধা, ছালকুঁৱৰী, কালমেঘ, অৰ্জুন, অগৰু, চিৰতা, জাইফল, শতমূল, শুকলতি আদি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে? উদাহৰণ দিয়া। সামগ্ৰীসমূহৰ যিবোৰে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয়। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল। তাৰ পাছৰ কুৱেশ্যনটো হৈছে অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু কি? ভূপৃষ্ঠৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানবোৰৰ বিভিন্নতাই মানুহৰ জীৱন প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্যকলাপ প্ৰভাৱিত কৰিছে। ইয়াৰ ফলত দেখা দিয়া ভিন্নতাৰ বাবে কোনো এখন ঠাই যেতিয়া কৃষি কাৰ্যত উন্নত হয় তেতিয়া আন এখন ঠাই ব্যৱসায় বা উদ্যোগত আগবঢ়া হয়। গতিকে পৃথিৱীৰ সকলোবোৰ দেশেই পৰস্পৰ নিৰ্ভৰশীল হ'বলগীয়া হৈছে। অৰ্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম কাজ আদিৰ লগত জড়িত এনেধৰণৰ সকলোবোৰ কথাই আলোচনা কৰা হয়। তাৰ পাছৰ কুৱেশ্যনটো হৈছে মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি? মানুহে যি কাৰ্যৰ দ্বাৰা প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰি নানা প্ৰযুক্তিৰে মানুহৰ ব্যৱহাৰ উপযোগী কৰি উপভোক্তাৰ ওচৰ পোৱাই অথবা এনে ক্ষেত্ৰত ফলপ্ৰসূ ভূমিকা লয় তেনেবোৰ কাৰ্যকে মানুহৰ অৰ্থনৈতিক বৃত্তি বোলা হয়। চ' এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিবা। চ' তেতিয়াহ'লে মই নেক্সট এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। গুড বাই।